নমস্কাৰ সকলোকে লহৰ কৃষ্ণলৈ স্বাগতম জনাইছো দেৱবাণী সংস্কৃতম শংকৰদেৱ শিশু নিকেতনৰ অষ্টম শ্ৰেণীৰ সংস্কৃত বিষয় আজি আগবঢ়াবলৈ লৈছো চতুৰ্থ পাঠঃ বিকাৰ মুক্তিহি ৰাষ্ট্ৰস্য শক্তি ইতিমধ্যে ইয়াৰ অসমীয়া অনুবাদ দিয়া হৈছে আজি আমি প্ৰশ্ন উত্তৰসমূহলৈ আহিছো গতিকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু লাইক কমেণ্ট কৰি কেনে লাগিছে জনাবলৈ নাপাহৰিবা কহ আতপে উপবিশ্য কায়ানি কৰোতি প্ৰথম প্ৰশ্ন আছে উত্তৰ আশয়ঃ আতপে উপবিশ্য কায়ানি কৰোতি দূৰাত কহ আশয়েশ সমীপম আগচ্ছতি দূৰাত ভাস্কৰঃ আশয়েশ সমীপম আগচ্ছতি জনাঃ কস্মাৎ ভ্ৰষ্টাচাৰং কুৰ্বন্তি জনাঃ লোভাত ভ্ৰষ্টাচাৰং কুৰ্বন্তি রাষ্ট্র সেবায়াহ প্রথমং সোপানং কিম উত্তর স বিকারুন্মূলনং রাষ্ট্র সেবায়াহ প্রথমং সোপানং কস্মাৎ হিংসাং কুর্বন্তি ক্রোধাৎ হিংসাং কুর্বন্তি ৰিক্ত স্থানানি পূৰয়ত মম একা জিজ্ঞাসা অস্তি খালি ঠাই যিটো হ'ব বন্ধনীৰ ভিতৰত দিয়া আছে জিজ্ঞাসা এব জ্ঞানস্য দ্বাৰম লোভঃ পাপস্য কাৰণম বিকাৰ মুক্তিঃ ৰাষ্ট্ৰস্য শক্তিঃ অহং কুশলী অস্মি বিকাৰাণং উন্মূলনায় উপায়ঃ স্বাধ্যায়ঃ ধ্যানং সেৱা অহিংসা বিবেকঃ স সৎসংগতিঃ এইখিনি আছিলে তাৰপিছতে 3 নম্বৰলৈ আহিলে বুৎপত্তি নিৰ্ণয় কৰা এইখিনি বুৎপত্তি নিৰ্ণয় কৰাখিনি ব্যাকৰণৰ বিষয় গতিকে ধাতুৰ জানিলেহে এইখিনি আমি কৰিব পাৰো তলত কৰি দেখুৱা হৈছে কেনেধৰণে কোৱা হৈছে এবাৰ চাই লোৱা বুৎপত্তি নিৰ্ণয়ং কুৰুত অৰ্থাৎ কিছুমান শব্দ দিয়া হৈছে সেই শব্দটো ক'ৰ পৰা উৎপত্তি হৈছে আমি তাক দেখুৱাব লাগে যেনেকৈ জায়তে জন ধাতুৰ পৰা আহিছে লত লকাৰ আত্মনেপদৰ প্ৰথম পুৰুষ একবচনত বৰ্ততে বৃদ্ধ ধাতুৰ পৰা আহিছে লত লকাৰ আত্মনেপদ প্ৰথম পুৰুষঃ একবচনম হৰতি হৃ ধাতুৰ পৰা আহিছে লত লকাৰ পৰস্মৈ পদ প্ৰথম পুৰুষ একবচনম পৃষ্ঠটো পৃষ্ঠ ধাতু লুট লকাৰ পৰস্মৈ পদম প্ৰথম পুৰুষঃ একবচনম জানামি জ্ঞা ধাতুৰূপ লত লকাৰ পৰস্মৈ পদম উত্তম পুৰুষঃ একবচনম সিঞ্চতি শিষ ধাতুৰূপ লত লকাৰ পৰস্মৈ পদম প্ৰথম পুৰুষঃ একবচনম মাস্তু মা অব্যয়ম অস্তু অস্ধাতুৰূপ লোট লকাৰ পৰস্মৈ পদম প্ৰথম পুৰুষঃ একবচনম অপাকৰোতি অপ যোগ আ উপসর্গ অস্তি তৎপশ্চাৎ ক্রিকরণে লট লকার পরস্মৈ পদম প্রথম পুরুষঃ একবচনম স্যাৎ অস্ধাতু বিধিলিং লকার পরস্মৈ পদম প্রথম পুরুষঃ একবচনম শক্নোতি শক ধাতু লট লকার পরস্মৈ পদম প্রথম পুরুষঃ একবচনম শক্তিঃ শক তৃণ প্রত্যয় কৃত প্রত্যয় স্ত্রীলিঙ্গম পদম প্ৰথম একবচনম তাৰপিছতে আহিলে সমাৰ্থকান পদান লিখত সমাৰ্থক পদ লিখিব লাগে গতিকে সমাৰ্থক শব্দসমূহ তলত দেখুওৱা হৈছে তোমালোকে চোৱা প্ৰথমতে দিয়া হৈছে শ্ৰীয়ং আত্মীয়ম বা নিজম অৰ্থাৎ নিজৰ অৰ্থ বুজায় জৈৰ্যম মূৰ্খতা বা জড়তা মূৰ্খ শব্দ জিজ্ঞাসা জ্ঞাতুম ইচ্ছা কৌতূহলম অৰ্থাৎ জানিব বিচৰা কৌতূহল আতপঃ সূৰ্যপ্ৰকাশ ধূৰ্মঃ অৰ্থাৎ তাপ ধিয়ঃ বুদ্ধয়ঃ বা মতয়ঃ বা অসমীয়াত কোৱা হয় বুদ্ধি চেতঃ অৰ্থাৎ মন হৃদয়ম গতিকে এইখিনি তোমালোকে ভাল ধৰণে চাই লিখি ল'বা ইয়াৰ পিছত কিছুমান অব্যয় পদ দিয়া হৈছে তোমালোকে এইখিনি ভাল ধৰণে পঢ়িবা মনত ৰাখিবা ব্যৱহৃত হ'ব এইখিনি প্ৰাতঃ সায়ম দ্বিবাহা নত্ৰম অদ্য য় অৰ্থাৎ অব্যয় পদ বুলি কওঁতে যিবোৰ পদত বিভক্তি চিন প্ৰয়োগ কৰি সাল সলনি কৰিব নোৱাৰি সেই পদসমূহকে আমি সাধাৰণতে অব্যয় পদ বুলি ক'ব পাৰোঁ ইয়াৰ উপৰি উপসৰ্গ কিছুমান আছে গতিকে এইখিনি চাবা
আজিলৈ ইমানতে সামৰিছোঁ পৰৱৰ্তী নতুন পাঠ লৈ আহিম চেনেলটো চাই থাকিবা আৰু চেনেলটোত যদি নতুন এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিলে পৰৱৰ্তী পাঠসমূহ লগে লগে লাভ কৰিবা নমো নমঃ